কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত ব্যস্ত এদল মহিলা বনকৰ্মী। পুৰুষৰ সমানে সমানে বন্যপ্ৰাণী সুৰক্ষাত ব্যস্ত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ মহিলা বনকৰ্মী। এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত কাজিৰঙাৰ যি কাষাৰে পাৰ হৈ যোৱা ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। আমি পোনে পোনে দেখুৱাম এই মুহূৰ্তত যিহেতু লাহে লাহে জলমগ্ন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল আৰু তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে এদল মহিলা বনকৰ্মী বিভিন্ন স্থানত এনিমেল কৰিডৰসমূহত য'ত যি স্থানৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰৰ দিশে বন্যপ্ৰাণী যায় সেই স্থানসমূহত দুগৰাকীকৈ মহিলা বনকৰ্মী নিয়োগ কৰা আছে আৰু তেওঁলোকে পুৰুষৰ সমানে সমানে এনেদৰে বন্যপ্ৰাণী সুৰক্ষাত তেওঁলোক ব্যস্ত হৈছে। আমি সেই দৃশ্য দেখুৱাইছোঁ। এয়া কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলৰ যি দেওচুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য দেখুৱাইছোঁ। এনেদৰে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথত যাতে বন্যপ্ৰাণী আৰু মানুহৰ কোনো ধৰণৰ সংঘাত নহয় বা উদ্যানৰ পৰা জীৱ জন্তু ওলাই ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় বা পাৰ হওঁতে হয়তো বাহনৰ সৈতে খুন্দা বা মানুহৰ লগত সংঘাত হ'ব পাৰে, সেইসমূহ ৰোধ কৰিবলৈ এনেদৰে দেখুৱাইছোঁ আমি মহিলা বনকৰ্মী এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ আছে। আমি তেওঁলোকৰ কাষৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ৰ'দ বৰষুণ নেওচি প্ৰতিটো মুহূৰ্ততে বন্যপ্ৰাণী সুৰক্ষাত ব্যস্ত আছে। কেনেকুৱা লাগে বন্যপ্ৰাণী সুৰক্ষাত? হয়, ভালেই লাগিছে। যিহেতু আমি ঘৰৰ পৰা ওলাই আহিছোঁ নিজৰ দায়িত্বৰ কাৰণে, তো আমাৰ কৰিবলগীয়াখিনি কৰি যাবই লাগিব। কিমান বছৰ হ'ল ইয়াত কাজিৰঙাত এতিয়া 3 বছৰ হৈছে। আৰু বুঢ়াপাহাৰ বনাঞ্চলত? বুঢ়াপাহাৰত মোৰ এতিয়া লাষ্ট মান্থ 19 তাৰিখে আহিছিলোঁ। দিনতে ডিউটি পৰে নে ৰাতিও পৰে? বেচিকেলি আমাৰ দিনতে ডিউটি পৰে। ৰাতিপুৱা 6টাৰ পৰা সন্ধিয়া 6টালৈকে থাকে, 2টা শ্বিফ্টত হয় আৰু কেতিয়াবা ইমাৰ্জেঞ্চি হ'লে তেনেকৈ যাব লগা হয়। বুঢ়াপাহাৰ বনাঞ্চলত কিমানগৰাকী মহিলা বনকৰ্মী আছে? বৰ্তমান 10 গৰাকী আছোঁ। তেওঁলোকে দিনত কোন স্থানত তেওঁলোকে কৰ্তব্য পালন কৰে? এতিয়া আমাৰ ইয়াত 2টা টঙি আছে। এইখিনি একেলগে কেইগৰাকীকৈ থাকে? আমি একেলগে 2গৰাকীকৈ থাকোঁ। আৰু কোন স্থানত কেনেকৈ থাকে? আৰু অলপ আগত আছে। আপোনালোকে কি কাম ইয়াত কৰে বা কোনসমূহ দিশ আপোনালোকে চাই বন্যপ্ৰাণী ওলাই আহে নে যান বাহনৰ কি দিশ আপোনালোকে নিৰীক্ষণ কৰে? ইয়াত ট্ৰেফিক কনজাংশ্যনৰ কাৰণে আমি কৰিব লগা হয় আৰু গাড়ীখিনি বহুত কিছুমান গাড়ী অভাৰটেক কৰে বা স্পীডত আহে, তেওঁলোকক আমি অকণমান কণ্ট্ৰল কৰিব লগা হয়। কিছুমানে পাৰ্কিঙো কৰে গাড়ী কেতিয়াবা? হয়, পাৰ্কিং কৰে। সেইসমূহ আঁতৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা লয়? আমি হুইচেল বজাই তেওঁলোকক যাব কাৰণে কওঁ। যদি তেওঁলোকে অলপ দেৰি কৰে দেন আমি ওচৰত আহি তেওঁলোকক সোনকালে যাবৰ কাৰণে কওঁ। এতিয়া বন্যপ্ৰাণী ওলাই গৈছে নেকি কাজিৰঙাত? নাই, এতিয়া তেনেকৈ একো হোৱা নাই। পানী ইমান হোৱা নাই? না। নিশ্চয় তেওঁলোকে এই ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনসমূহ যিসমূহ যান বাহন এই ৰাষ্ট্ৰীয় ঘাইপথৰে চলাচল কৰে, তেওঁলোকে যাতে ৰাষ্ট্ৰীয় ঘাইপথ এই পথছোৱাত ক'তো যাতে পাৰ্কিং কৰিব নোৱাৰে সেই দিশসমূহ চায় আৰু বন্যপ্ৰাণী যাতে উদ্যানৰ পৰা ওলাই আহি মানুহৰ সৈতে বা যান বাহনৰ সৈতে সংঘৰ্ষ নহয় সেই দিশবিলাকো তেওঁলোকে নিৰীক্ষণ কৰে। এনেদৰে দেখা গৈছে বুঢ়াপাহাৰ বনাঞ্চলৰ এলেকাত 10 গৰাকী মহিলা বনকৰ্মী তেওঁলোকে বিভিন্ন স্থানত বিভিন্ন এনিমেল কৰিডৰ তেওঁলোকে 2গৰাকীকৈ তেওঁলোকে সেই স্থানত তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰি গৈছে। আৰু এনেদৰে আমি দেখুৱাইছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই বুঢ়াপাহাৰ বনাঞ্চলত মহিলা বনকৰ্মীসকলে পুৰুষৰ সমানে সমানে ৰ'দ বৰষুণ একাকাৰ কৰি এনেদৰে তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিছে। নিজৰ ঘৰখনৰ পৰা আঁতৰত আহি এনেদৰে এই বনাঞ্চলৰ মাজত এই ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। তাৰ একমাত্ৰ বন্যপ্ৰাণী সুৰক্ষা, মানুহৰ সৈতে বন্যপ্ৰাণী সংঘাত নহওক, বন্যপ্ৰাণীৰ ক্ষতি নহওক, তাৰ উদ্দেশ্যে তেওঁলোকে এনেদৰে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই বুঢ়াপাহাৰ বনাঞ্চলৰ যি ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, ঘাইপথত তেওঁলোকে কৰ্তব্য পালন কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱালোঁ এনেদৰে একাংশ মহিলা বনকৰ্মীৰ এই দৃশ্য, য'ত তেওঁলোকে বন্যপ্ৰাণী সুৰক্ষাত তেওঁলোকে ইয়াত দিনে ৰাতিয়ে ৰ'দ বৰষুণ একাকাৰ কৰি কৰ্তব্য পালনত নিয়োজিত হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।